জন ডিউ নাম নুশুনা মানুহ হয়তো এই পৃথিৱীত নাই আৰু জন ডিউৱে এষাৰি কথা কৈছিল, এডুকেশ্যন ইজ এ ট্ৰাইপলাৰ প্ৰচেছ, অৰ্থাৎ শিক্ষা এক দ্বিপাক্ষিক প্ৰক্ৰিয়া। আৰু এই দ্বিপাক্ষিক প্ৰক্ৰিয়াত এটা কোণত থাকে শিক্ষক, আনটো কোণত থাকে ছাত্ৰ ছাত্ৰী, আৰু এটা কোণত থাকে অভিভাৱক অভিভাৱিকাসকল। আৰু যেতিয়ালৈকে এই তিনিটা কোণৰ মাজত সম্পৰ্ক স্থাপন নহ'ব তেতিয়ালৈকে কিন্তু এখন বিদ্যালয় বা এখন শিক্ষানুষ্ঠানত প্ৰদান কৰা যি শিক্ষা, সেই শিক্ষাৰ মান গুণগত নহ'ব। যদি বিদ্যালয়ত শিক্ষাৰ কথাটোলৈ অহা হ'ব, বিদ্যালয়বিলাকত কমিউনিটি পাৰ্টিচিপেশ্যন অৰ্থাৎ সমাজ সংগঠিতকৰণ কৰাৰ কাৰণে নানান ধৰণৰ পাঠ্য ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। বিদ্যালয় পৰিচালনা সমিতি, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি, লগতে পেৰেণ্ট টিচাৰ মিটিংবিলাক আৰু ইয়াৰ উপৰিও প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সভা, লগতে আন কেতবোৰ এনেকুৱা ধৰণৰ এক্টিভিটিছবিলাক অনুষ্ঠিত কৰিবলৈ বুলি কোৱা হয়। উদ্দেশ্য এটাই, বিদ্যালয়ত অভিভাৱকসকলক সংগঠিত কৰা, লগতে বিদ্যালয়খনত সমাজ সংগঠিতকৰণ কৰাৰ যিটো দিশ, সেই দিশৰ উৎকৰ্ষ সাধন কৰা। বিদ্যালয়বিলাকত বিভিন্ন ধৰণৰ সভা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা হয় আৰু বিদ্যালয় পৰ্যায়ত কৰিবলৈ প্ৰয়াস কৰা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে এই সভাবিলাকত অভিভাৱকৰ উপস্থিতিৰ হাৰ একেবাৰে কম হোৱাও পৰিলক্ষিত হয়। যিহেতুকে বৰ্তমান সময়ত কোৱালিটি এডুকেশ্যন দিবলৈ প্ৰয়াস কৰা হৈছে, আৰু কোৱালিটি এডুকেশ্যন তেতিয়াহে সম্ভৱ হ'ব যেতিয়া এই তিনিটা কোণ ছাত্ৰ, শিক্ষক আৰু অভিভাৱকৰ মাজত সুসম্পৰ্ক গঢ়ি উঠিব। তেতিয়াহে বিদ্যালয়খনত প্ৰদান কৰা শিক্ষাৰ যি মান, সেই মান গুণগত হ'ব বুলি আশা কৰিব পাৰি।